নমস্কার, মই রঞ্জন চৌধুরী। আপোনালোক চাই আছে সপ্তমতে জয়তে। সপ্তমতে জয়তে মানে সপ্তমতে জয়তে আৰু কিন্তু এতিয়াৰ নেতাবিলাকো সপ্তমতে জয়তে বুলি কৈ আছে, কয় আকৌ, কিন্তু অসত্যমতে জয়তে এইটো হৈ আছে। আমি ভালেমান বছৰ দেখি আছোঁ। এনেই কথা এটা আছে নহয় যে আপোনাৰ টেঙা আম একবাৰহে বিক্ৰী কৰিব পাৰে, কিন্তু কথাটো মানে বৰ্তমান অমৃতকালত কিন্তু এইটো মিছা বুলি প্ৰমাণিত হৈছে। টেঙা এবাৰ নহয় বাৰ বাৰ বিক্ৰী কৰিব পাৰে আৰু আমি টেঙা আম খাওঁ। এয়া ৰাজনীতিক নেতাবিলাকে টেঙা আম বিক্ৰী কৰে আৰু আমিতো ভক্ত হয়, ভক্তকেইটা সেই টেঙাটোকো আমি মিঠা বুলিহে কৈ থাকোঁ। তো যি নহওক, মূল কথালৈ যোৱাৰ আগত আজিৰ বিষয় এটা গুৰুত্বপূৰ্ণ বিষয়, কিন্তু শেষলৈকে আপোনালোকে চাব। ইয়াৰ লগত মানে আমাৰ অসমৰ উন্নয়নৰ কথা আছে, কিন্তু আপোনালোক উন্নয়নটো কি হ'বলৈ গৈ আছে, কেনেকৈ হ'বলৈ গৈ আছে, সেইটো আলোচনালৈ যোৱাৰ আগত আকৌ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিশ্চিতভাৱে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। আপোনাৰ বছৰটোতো দীপাৱলী এবাৰে আহে। এই যে টেঙা আমৰ কথাটো কৈছিলোঁ, টেঙা আম বছৰত এবাৰ বিক্ৰী হয়, দীপাৱলীও একবাৰ আহে। কিন্তু আমি দেখা পাইছোঁ যে এতিয়া দীপাৱলীও কেইবাবাৰ হৈ আছে। মানে কিবা এটা এনাউন্সমেণ্ট হোৱাৰ লগে লগে ফটকা ফুটিবলৈ ষ্টাৰ্ট হৈ যায়। ফটকাটো কি হয়, আমিতো সৰুতে পাইছোঁ, তেতিয়া অৱশ্যে অমৃতকাল নাছিলে। ফটকা বছৰটোত এবাৰ কালী পূজাৰ সময়তে ফুটাইছোঁ আমি, দীপাৱলীত। ঠিক এতিয়া অলপ বেলেগ ধৰণে হৈ আছে। আপোনালোকে গম পায় যে নামৰূপ চাহ কাৰখানা এইটো আজিৰ নহয়, এইটো 60 দশকৰ এটা ইণ্ডাষ্ট্ৰী, যাৰ লগত উজনি অসম বুলি নহয়, গোটেই অসমৰ আৰ্থসামাজিক ব্যৱস্থাৰ লগত ইয়াত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু তাত মানে কাৰণ প্ৰতিটা প্লেণ্টৰ যিবিলাক ফাৰ্টিলাইজাৰ প্লেণ্টে ইউৰিয়া হেৰি কৰে, তাত ধৰি লওক এভাৰেজ 15 বছৰহে লাইফ থাকে। তাৰমানে 3টাততো 15 মানে তাতকৈ বহুত বেছি টাইম ওলাই গ'ল। কিন্তু তাত দেখা গৈছে যে আপোনাৰ চবেই মিলি এটা টিম ৱৰ্ক কৰি কোনো ৰকম ইণ্ডাষ্ট্ৰীখনক চলাই আছে। আৰু যোনটো ফ'ৰ্থ প্লেণ্টৰ কাৰণে চবেই চিঞৰ বাখৰ কৰে, সেইবিলাকতো আছেই। তো গতিকে এই কথাটো যোৱাৰ আগত নিশ্চয় ক'ব লাগিব। আপোনালোকে জানে যে অসমৰ স্বনামধন্য সাংসদ, ৰাজ্যসভাৰ সাংসদ ধ্ৰুপদ বৰগোহাঁই ডাঙৰীয়াই পাৰ্লামেণ্টত মজিয়াত খুব বলিষ্ঠভাৱে এই কথাবিলাক উত্থাপিত কৰিছিলে। কাৰণ চাহ কাৰখানাবিলাক ভাৰতবৰ্ষৰ বাকী য'ত আছে চবতে লছত ৰান হৈ আছিলে, আৰু সেইটো টোটাল ক'ৰবাত আধুনিকৰণ হৈছে, ক'ৰবাত প্ৰাইভেটত দি দিয়া হৈছে। তেনেকুৱা এটা পৰ্যায়ত তেওঁ কিন্তু নামৰূপ চাহ কাৰখানাক মানে বচোৱাৰ ক্ষেত্ৰত বহুত তেওঁৰ এটা যোগদান আছে। আৰু তেওঁ যেতিয়া পাৰ্লামেণ্টত এই বিষয়বিলাক উত্থাপিত কৰিছিলে, মনমোহন সিং, প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া, তেওঁ ৰাজ্যসভাত তেতিয়া অপজিশ্যন লিডাৰ আছিলে। আৰু এছ আলুৱালিয়া, যদি মোৰ ভুল নহয়, তেওঁ বিজেপিৰ সাংসদ আছিলে। তেওঁলোকেও ধ্ৰুপদ বৰগোহাঁইক সমৰ্থন কৰিছিলে যে হয়, ঠিকেই আছে এইটো। আৰু তাৰে আউটকাম হিচাপে বুলি ক'ব পাৰে যে ফাৰ্ষ্ট এচিভমেণ্টটো হ'ল আপোনাৰ ৰামবিলাস পাছোৱান তেতিয়া মানে এই ফাৰ্টিলাইজাৰ ডিপাৰ্টমেণ্টৰ আপোনাৰ মিনিষ্টাৰ আছিলে, সাৰ বিভাগৰ। তেওঁ ভিজিট কৰিছিলে। তো সময়ে তাৰ দাবীবিলাক উঠি আহিছে। তো যি নহওক, আমাৰ কেন্দ্ৰীয় বাজেটত লৈ আমি ছেপাৰেট এটা প্ৰগ্ৰাম কৰিম। কিন্তু এইটোৰ লগত যিহেতু অসমৰ চাপ'জ সকলো পেপাৰত কিন্তু একদম মানে হেডলাইন হ'লগৈ সেইটো যে নামৰূপ চাহ কাৰখানাত ইমান হাজাৰ কোটি টকা চেংচন হৈছে আৰু চতুৰ্থ গোটটো তাত খোলা হ'ব। আৰু ইণ্টাৰেষ্টিং হ'ল, তাত 60% চেণ্ট্ৰেলত থাকিব, 40% ষ্টেক থাকিব। কিন্তু এই ষ্টেকৰ যোনটো প্ৰশ্ন, ষ্টেক লৈ ফাৰ্ষ্ট এটা কুৱেশ্যন হ'ল, আপোনালোকে জানে যে ইতিমধ্যে অসম চৰকাৰ বিভিন্ন চ'ৰ্চৰ পৰা মানে
ধাৰ লৈ এটা ঋণগ্ৰস্ত এটা চৰকাৰ, কাৰণ তেওঁতো বিভিন্ন লাভাৰ্থীক এইবিলাক দিব লাগে নহয়, ঋণগ্ৰস্ত এটা চৰকাৰ। তো এই ৰুগ্ন এটা হেৰিৰ অৱস্থাত, আৰ্থিক অৱস্থাত থকা ৰাজ্য চৰকাৰে 40% তাত ইনভেষ্ট কৰিব ক'ৰ পৰা, টকা ক'ৰ পৰা পাব, সেইটো এটা ডাঙৰ কুৱেশ্যন। আৰু এটা সমস্যা হ'ল যে মই আগতো কিছুমান এপিছ'ডত কৈছোঁ যে ব্ৰিটিছৰ ৰোলটো আছিলে ডিভাইড এণ্ড ৰোল, বিজেপিৰ ৰোলটো হ'লগৈ ডাইভাৰ্ট এণ্ড ৰোল। আৰু অসমৰ ক্ষেত্ৰত মামাজীয়ে যোনটো কৰি আছে, আমি যোনটো গম পাওঁ, এইটো হ'ল এই যে ফাণ্ডবিলাক আছে নহয়, সেইটোকো ডাইভাৰ্ট কৰি দিয়ে বেলেগ ফালে। যিবিলাক পেপাৰ সংবাদ মাধ্যমত বস্তুবিলাক মানে চৰ্চালৈ নাহে, আৰু টিভি চেনেলটো কৈ লাভেই নাই, বিক্ৰী গ'ল মোটামুটি। আৰু মই জনামতে যিটো সময়ত মই এই ভিডিঅ'খন বনাই আছোঁ, সেইটো এটা আলোচ্য বিষয়েই নহয় তেওঁলোকৰ কাৰণে, কিন্তু সেইটো আজি অসমৰ প্ৰতিটা টিভি চেনেলৰ টক শ্ব'ত এইটো প্ৰাধান্য পাব লাগিছিলে। অৱশ্য প্ৰাধান্য দিও বা কি হ'ব, প্ৰাধান্য দিও লাভ নাই, কাৰণ তাততো চব ছেটিং কৰা, কাৰণ চৰকাৰী স্প'ক্স পাৰ্চন থাকিব, কিন্তু আৰু যে কিছু স্প'ক্স পাৰ্চন থাকে, মানে নাইফাল সেনেকৈ এটা বেলেঞ্চিং কৰি কথা পতা, খাৰাং খাজ কথা পতাকে কোনো স্প'ক্স পাৰ্চন এতিয়াৰ দিনত খুব কম অনা হয়। এটা সময়ত টক শ্ব'বিলাকত সেইটো এটা আকৰ্ষণ আছিলে, কিন্তু এতিয়া এইবিলাক বৰিং হ'ল। ফাৰ্ষ্ট কুৱেশ্যন হ'ল যে 60-40, তো ইয়াত এনেকুৱা হ'ব লাগে যেনেকৈ নুমলীগড় ৰিফাইনাৰী যেতিয়া প্ৰাইভেটত দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছিলে, সেইটো সময়ত আমি দেখা পাইছোঁ যে অইল ইণ্ডিয়া তেওঁলোকক বচালে, কাৰণ মেক্সিমাম ষ্টেকটো অইল ইণ্ডিয়া ল'লে। তো গতিকে ইয়াত অসম চৰকাৰৰ সেইবিলাক বাদ দিয়ক, হাৰ্ডলি ধৰি লওক 5%, 7% কিবা এটা ষ্টেক মানে এটা ফৰ্মেলিটিজৰ কাৰণে ল'ব লাগে, তেওঁলোকে লওক, কিন্তু চেণ্ট্ৰেলৰ যোনটো এল'কেশ্যন, তাৰ লগত নেক্সট ষ্টেকটো অইল ইণ্ডিয়াৰ হ'লে মানে আপোনাৰ সেইটো বাচি যোৱাৰ এটা সম্ভাৱনা আছে। আৰু দীপাৱলীৰ ইমানটো একো নাই, কাৰণ ইয়াৰ আগতো ৰামেশ্বৰ তেলী তাত কিবা কিবি এনাউন্সমেণ্ট কৰিছে নামৰূপ কাৰখানালৈ, তেতিয়াও দীপাৱলী হ'ল। কেতিয়াবা মুখ্যমন্ত্ৰী আহি কৈ যায়, কেতিয়াবা কেন্দ্ৰীয় এই আপোনাৰ সাৰ আৰু ৰাসায়ন মন্ত্ৰী আহিও কিবা কিবি কৈ যায়, গতিকে ইমান উৎফুল্লিত হ'বলৈ নাই। আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল যে গোটেই এই যে এতিয়া যে প্ৰজেক্টখন হ'ব, এই প্ৰজেক্টখনৰ ক্ষেত্ৰত খুব জৰুৰী হ'ল যে এক্সপাৰ্ট, যিসকল ধৰি লওক ইতিমধ্যে ৰিটায়াৰ্ড কৰিছে, কিন্তু তেওঁলোকে এক্সপাৰ্ট হয়, এক্সপাৰ্ট মানুহ এই মনিটৰিং কমিটিক ৰখা উচিত। লিডাৰ অফ অপজিশ্যন, মই অসমৰ এছেম্বলিৰ কথা কৈছোঁ, লিডাৰ অফ অপজিশ্যনো তাত থকা দৰকাৰ। আৰু চৰকাৰী ফালৰ পৰা, বিজেপিৰ ফালৰ পৰা তেওঁলোকে নিজে একজন MLA দিয়ক, আৰু অপজিশ্যনৰ পৰাও হ'ব লাগিব, আৰু ৰুলিং পাৰ্টিৰ পৰা একজনকে সাংসদ দিয়ক। আৰু এক্সপাৰ্ট শ্ৰমিক নেতা তাক কিন্তু থকাটো খুব জৰুৰী হয়, কিন্তু তেনেকুৱা শ্ৰমিক নেতা নহয়, কাৰণ এতিয়াতো বহুত শ্ৰমিক নেতা আছে নহয় যে ট্ৰেইনৰ নামত ট্ৰেডিং কৰি আছে, যিসকলে এটা টিম ৱৰ্কত বিশ্বাস কৰে, খুব বেছি ইনকলাব জিন্দাবাদ নহয়, যোনটো বাস্তৱ, যিয়ে নেকি ৱাৰ্কাৰ্ছৰ যি ইণ্টাৰেষ্ট বা ফিউচাৰ, এইটোক যাতে ৰক্ষা হয়, তাৰ কাৰণে এটা কমিটি, মানে মনিটৰিং কমিটি থাকিব লাগে। সেই মনিটৰিং কমিটিয়ে গোটেই প্ৰক্ৰিয়াটোক মনিটাৰ কৰি থাকিব যে কামবিলাক সুচাৰুৰূপে হৈছে নাকি ক'ৰবাত দুৰ্নীতি হৈ আছে। আৰু সচেতন মহলত এইটোও চৰ্চা হৈ আছে যে 26ত ইয়াত বিজেপিৰ অৱস্থা ভাল নহয় অসমত, তো গতিকে কিছু এনাউন্সমেণ্ট লাগিবই। যেনেকৈ আপোনাৰ অহা বছৰ ইলেকশ্যন আছে, বিহাৰ ইলেকশ্যন। এই বিহাৰ ইলেকশ্যন হ'বলৈ আছে, কাৰণ বিহাৰ ইলেকশ্যনৰ কাৰণেই এই বহুত পেকেজ দিয়া হ'ল, হৈছে, বিহাৰক সন্তুষ্ট কৰা হৈছে। ইভেন বিহাৰী পৰম্পৰাৰ যি শাৰী, সেই শাৰীও কিন্তু নিৰ্মলা সীতাৰামনে পিন্ধিছে, মানে বিহাৰবাসীক সন্তুষ্ট কৰাৰ কাৰণে। গতিকে 26ৰ এইটো এটা চৰ্চা হৈছে যে 26ৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে এইটো এটা মানে এই ধৰণৰ এটা এনাউন্সমেণ্ট হৈছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল মিডিয়া, মানে মই ইয়াৰ আগৰ এপিছ'ডত চাগে কৈছোঁ যে এতিয়া গদি মিডিয়া নহয়, মোদী মিডিয়া।
কুৱেশ্যন কৰিব লাগে চৰকাৰক, যে সেইটোৱে কুৱেশ্যনটো হ'ল যে যেনেকৈ এই কি বুলি কয় ইয়াৰ আগৰ যে বাজেট, এই আগৰ যে বাজেটৰ যে বিভিন্ন শিতানত যে এনাউন্সমেণ্ট, তাৰ ইমপ্লিমেণ্টেশ্যন পাৰ্টটো কি হ'ল? ইমপ্লিমেণ্টেশ্যন পাৰ্টটো নাই সাংবাদিকে প্ৰশ্ন কৰে, নাই আপোনাৰ চৰকাৰে সেই বস্তুটোক প্ৰপাৰলি প্লেচ কৰিছে। কাৰণ ইয়াৰ আগত যিমানকেইটা হেৰি হ'ল মানে বাজেট পাছ হৈছে একেবাৰে 2014 পৰা 15 পৰা, তেতিয়াৰ পৰা প্ৰতিটা বাজেটৰ যে ডিক্লাৰেশ্যন এনাউন্সমেণ্ট, তাৰ এটা সঠিক মূল্যায়ন হ'ব লাগে যে ডিক্লেয়াৰ কৰিছে সেইটো, কৰি আছে সেইটো। আৰু বিভিন্ন শিতানত যে আপোনাৰ পইচা এলটমেণ্ট হয়, এই পইচাৰ খৰচবিলাকত ট্ৰেন্সপাৰেঞ্চিটো লাগে। কাৰণ প্ৰতি বছৰ নতুন নতুন ডায়লগ কৰি লাভ নাই। গতিকে ধ্ৰুপদ বৰগোহাঁইৰ কথাটো মোৰ এইখিনিত বহুত জোৰ মনত পৰিছে। আৰু নামৰূপ চাহ কাৰখানাৰ বৰ্তমান যোনটো স্থিতি, সেইটো ইমান ইণ্টাৰেষ্টিং। মানে প্ৰায় ধৰি লওক 400মান হেৰি আছে টোটাল এমপ্লয়ী মানে এক্সিকিউটিভ অফিচাৰ্ছ এণ্ড ৱাৰ্কাৰ্ছ। তাৰে দেখা গৈছে এপ্ৰক্সিমেটলি 300মান এক্সিকিউটিভ আৰু অফিচাৰ্ছ আৰু মাত্ৰ 100জনমান ৱাৰ্কাৰ। অৰ্থাৎ ৰজাৰ সংখ্যা বেছি, প্ৰজাৰ সংখ্যা কম। ই এক অদ্ভুত ধৰণৰ চলি আছে। গতিকে বস্তুটো নিশ্চিতভাৱে মানে হেৰি কৰিছোঁ, আমি ৱেলকাম কৰিছোঁ। কিন্তু ইয়াৰ যাতে ফল যাতে আমাৰ নিবনুৱাবিলাকে ভোগ কৰিব পাৰে, তাৰ কাৰণে প্ৰপাৰ মনিটৰিং দৰকাৰ। আৰু আকৌ এটা ডাঙৰ কথা, যোনটো মই আগতে আৰম্ভণিতেও কৈছোঁ, যে 40-60 নহয়, এইটো 40% যি ষ্টেট গভৰ্ণমেণ্টৰ ষ্টেকটো বাদ দি মিনিমাম এটা পাৰ্চেণ্টেজ অনা, যাতে সেইটো প্ৰেক্টিকেলি মানে পচিবল হয়, যে যাতে এই ইণ্ডাষ্ট্ৰী ছাৰ্ভাইভ কৰিব পাৰে আৰু লং ৰান। আৰু এই যে দল সংগঠনো যি কিছু আছে, তেওঁলোকে দালালি নকৰি প্ৰপাৰলি চৰকাৰক হেল্প কৰিব লাগে আৰু তাৰ শ্ৰমিকবিলাকক হেল্প কৰিব লাগে। আৰু এটা ষ্ট্ৰং মনিটৰিং কমিটি দৰকাৰ। ষ্ট্ৰং মনিটৰিং কমিটি নোহোৱাকৈ সময় সময় তেওঁলোকে ৰিপৰ্টবিলাক দিব, আৰু ৰিপৰ্টবিলাক ৰাজহুৱা হ'ব লাগিব, যে ফাণ্ডৰ কিমান টকা আহিল, কিমান টকা কোনটো শিতানত খৰচ হ'ল, সেই বস্তুবিলাকৰ সময়ে সময়ে ট্ৰেন্সপাৰেঞ্চিটো অনা জৰুৰী। নহ'লে সেইটো আকৌ এটা ঘোষণাই হৈ থাকি যাব। কাৰণ আমি ইয়াৰ আগতেও দেখিছোঁ, অকল নামৰূপ ফাৰ্টিলাইজাৰ নহয়, সেইটো বাদেই দিছোঁ। আপোনাৰ জাগিৰোড পেপাৰ মিল, কাগজ কল, জাগিৰোড কাগজ কলতো দেখোন বহুবাৰ আপোনাৰ দীপাৱলী বনাইছে, ফূৰ্তি হৈছে মানুহবিলাক। গতিকে এই শ্ৰমিকক লৈ, ৰাইজক লৈ চৰকাৰে হেতালি খেলাটো উচিত নহয়। যদি বিশ্বগুৰু বনিবলৈ আছে, সশস্ত্ৰ ভাৰত কিবা কিবি যিবিলাক আছে, সেইটো কৰিবলৈ হ'লে বাস্তৱত কামবিলাক হোৱাটো খুব জৰুৰী। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। নমস্কাৰ।